আপোনালোকে চাইছে ইউটিউবৰ লাইভ ব্ৰেকিং আৰু ষ্টুডিঅ'ত মই নিহাল ঘোষ। এই মুহূৰ্তত আপোনালোকক জনাবলৈ চাই ভয়ংকৰ চাঞ্চল্যকৰ ঘটনা যোৰহাট টিয়কৰ বলমা মৰণগাঁৱত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। একেটা ঘৰৰ ভিতৰতে মাতৃ আৰু কন্যাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। একেটা পৰিয়ালৰ ঘৰৰ ভিতৰত কন্যা আৰু মাতৃ তেজৰে লুটুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছে তেওঁলোকৰ মৃতদেহ আৰু অন্যহাতে তেওঁলোকৰ পিতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ততাতৈয়াকৈ চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে। মৃত মাতৃগৰাকীৰ নাম চুমচুমি কোঁৱৰ বুলি জানিব পৰা গৈছে আৰু অন্যহাতে কন্যাগৰাকীৰ নাম সোণাক্ষী কোঁৱৰ বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত পিতৃগৰাকীৰ নাম হৈছে কল্যাণ কোঁৱৰ। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী দলে তদন্ত অব্যাহত ৰাখিছে আৰু এই সম্পৰ্কত যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক কি মন্তব্য আগবঢ়াইছে আমি সবিশেষ চাওঁ আহক। প্ৰিলিমিনাৰী মানে মই আহিব বেছি টাইম হোৱাও নাই এতিয়া মানে আপোনালোক হয়তো যিমান সময় আছে মই তাতে কম সময়হে এতিয়া অবজাৰ্ভেশ্যন কৰিলোঁ যিসকল পালোঁ। ঘটনাটো আপোনালোকে গম পাইছে যে দুখৰ ঘটনা এটা সৰু কেঁচুৱা এজনী মাৰ্ডাৰ হৈছে প্লাছ ৱাইফ এগৰাকীৰ মাৰ্ডাৰ হৈছে। হাজবেণ্ড জন ইনজিয়ৰ্ড আছে আৰু তেওঁ হস্পিটেলত আছে এতিয়া মানে কণ্ডিশ্যনটো ষ্টেবল বুলি গম পাইছোঁ বৰ্তমান। এতিয়ালৈকে গম পাইছোঁ যে কালি ৰাতি মানে আজি পুৱতি নিশা 2টামান বজাত হাজবেণ্ড ৱাইফৰ মাজত অলপ চিঞৰ বাখৰ শুনিছিল ওচৰ চুবুৰীয়া ৰাইজে আৰু সেই হিচাপে 2টামান বজাত কেইগৰাকীমান মানুহ আহি পেলাই মানে ঘৰৰ বাহিৰৰ পৰাই খবৰ লৈছিল যে কিবা হৈছে নেকি। সেই সময়ত মানে হাজবেণ্ডজনৰ পৰা জাষ্ট ৰেছপন্স এটা পালে যে একো হোৱা নাই চব ঠিকে আছে, কিন্তু বাকী ৱাইফগৰাকীৰ পৰা কোনো ৰেছপন্স নাপালে। তাৰপিছত ঠিকে আছে বুলি কোৱাৰ পিছত তেওঁলোক ঘৰা ঘৰি গ'লগৈ আৰু ৰাতিপুৱা আপোনালোকে গম পাইছে যে যিটো দেৰিলৈকে দুৱাৰ খোলা নাছিল ওচৰ চুবুৰীয়া মানুহে আহি পেলাই নক কৰিলে সেইটো ৰেছপন্স নোপোৱাৰ কাৰণে গাঁও প্ৰধানক মাতিলে। তাৰপিছত ওপৰতে যেতিয়া জুমি চালে ওপৰত ডেড বডি দুটা দেখা পালে আৰু সেই হিচাপত ওচৰ চুবুৰীয়া মানুহ আহি পেলাই সেইখন মেইন দুৱাৰখন ভিতৰৰ পৰা মৰা আছিল এখন ভাঙি পেলাই দুৱাৰখন খুলি বাহিৰতে কৰিছে মানে নামাই পেলাই বাকী কণ্ডিশ্যনটো গম পাইছে মানে ডেড বডি দুটা আছিলে এগৰাকী আৰু কেঁচুৱাজনী আৰু মানুহজন এই ভিতৰৰ ৰুম এটা কোণাতে মানে তাতে বহি আছিল কিন্তু পেটৰ ফালে অলপ ইঞ্জুৰি আছিল। সোধা পোছা এতিয়ালৈকে হোৱা নাই মানুহজনৰ, খালি ইঞ্জুৰ কণ্ডিশ্যনত আছিল কাৰণে হস্পিটেল পঠিওৱা হৈছে। কিমান ইঞ্জুৰ মানে এতিয়া মই ডেপ্থ কিমান কিমান মই গম নাপাওঁ, কিন্তু ডেঞ্জাৰ লেভেলত নাই বুলি এইটো গম পাইছোঁ। চ' ঠিক হৈ যাব তেওঁ, তাৰপিছত হয়তো বাকী এক্সামিনেশ্যন বা ইনভেষ্টিগেশ্যন কেনেকৈ কি আগবাঢ়িব পাৰে সেইখিনি গম পাম। ইয়াত কিবা পাইছে নেকি ছাৰ অস্ত্ৰ বা তেনেকুৱা অস্ত্ৰ কি মই আহি পোৱাৰ আগতে মেইন ৰুমটো যিটো আছিল সেইটো চিন অফ ক্ৰাইমটো মানে প্ৰিজাৰ্ভ কৰি আমি চিকিউৰ কৰি ৰাখি দিছোঁ কাৰণ ফৰেঞ্চিকৰ টিম এটা আহি আছে তেওঁলোকেহে মানে প্ৰথম এক্সেছ দিয়া যাব তাত। গতিকে মই ৰুমটো সোমোৱা নাই খোলা নাই যাতে কিবা এভিডেঞ্চ ডেষ্ট্ৰয় নহয়। চ' সেইকাৰণে মই শুনিছোঁ তাতে গাড়ীখন অলপ তেজ লাগি থকা ভিতৰত আছে বুলি মই শুনিছিলোঁ আৰু সেইখিনি কোনখন কিমান ডাঙৰ মই এতিয়া ক'ব নোৱাৰিলোঁ। কাৰণ টিমটো আহিলে তেওঁলোকে যেতিয়া খুলিব খোলাৰ পিছতহে আমি বাকী প্ৰচেছখিনি কৰিম। এতিয়া প্ৰিলিমিনাৰী অৱস্থাত এইটোৱে দেখা গৈছে যিহেতু মানে দুৱাৰখনো ৰাইজেই ভাঙি পেলাই খুলিছিল মানে খুলি বাহিৰত থৈছিল আৰু কোনো ফ'ৰ্চ এণ্ট্ৰিও দেখা নাই। হয়তো বুলি কৈছোঁ মই এতিয়া যিহেতু ইনভেষ্টিগেশ্যন আৰম্ভ ষ্টেজতে সেইটো হাজবেণ্ড ৱাইফৰ মাজত কিবা তেনেকুৱা কাজিয়া লাগিবলৈ ঘটনাটো সংঘটিত হৈছে বুলি এই মুহূৰ্তত সন্দেহ কৰিব পাৰোঁ। যিহেতু মই কমপ্লিটলি এতিয়াও ক'ব নোৱাৰোঁ, সেই পিছতহে মানে ফাইনেলি গম পাম। মানে হাজবেণ্ডে কৰিছে বুলি ডাউট কৰিব পাৰোঁ কিন্তু এতিয়া কমেণ্ট দিব পৰা চিটুৱেশ্যন নাই মমেণ্টত, কিন্তু যেনেকৈ ইনভেষ্টিগেশ্যন আগবাঢ়ে আপোনালোকে গম পাই থাকিব আৰু মানে কেনেকৈ কি হৈছিল সেইখিনিয়ে জনা। থেংক ইউ।